জোৰজবস্তিও কৰিছে য'তে ত'তে হাত দিছে আৰু ৰাজ্যত পুনৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা নামটো এটাৰ নাম মেহবুব আৰু এটাৰ নাম সাকিবুল নেকি সাইফুল টিউচন কৰিব অহা হিন্দু ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ দুজন মুছলমান যুৱকৰ বিৰুদ্ধে এইবাৰ এই জঘন্য ঘটনা সংঘটিত হৈছে বজালী বৰপেটা জিলাৰ সীমান্তৱৰ্তী ফিঙুৱাত অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত বালাপাৰা আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুব্ধ ৰাইজে ঘটনাৰ বিৱৰণী মতে ফিঙুৱাত অৱস্থিত নৱনুৰ টেলেণ্ট একাডেমীত ছাত্ৰী দুগৰাকীয়ে টিউচন কৰিব আহি সন্মুখীন হয় এই ভয়ংকৰ ঘটনাৰ দুজন মুছলমান সম্প্ৰদায়ৰ যুৱকে শ্ৰেণীত শিক্ষক নথকাৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা চলায় হিন্দু ছাত্ৰী দুগৰাকীক ভুক্তভোগী ছাত্ৰী দুগৰাকীৰ এই অভিযোগক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে যোৱা বুধবাৰে সন্ধিয়া বালাপাৰাৰ ক্ষুব্ধ ৰাইজে দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বালাপাৰা আৰক্ষী থানাৰ সন্মুখত বজালীৰ পৰা গণেশ কলিতাৰ ৰিপৰ্ট নিউজ টাইম 3 কৰিব লাগিব 3 ঘণ্টাৰ ভিতৰত নহলে বালাপাৰা থানা হুঁশিয়াৰ 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 বালাপাৰা থানা হুঁশিয়াৰ 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 বালাপাৰা থানা হুঁশিয়াৰ 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 কৰায়ত্ব কৰিব লাগিব 3 ঘণ্টাৰ ভিতৰত নহলে বালাপাৰা থানা জঙ্গিয়া দলৰ হ'ব হুঁশিয়াৰ আমি টিউচনত আইছিলোঁ আমি দুজনো ইয়াৰ পিছত হাতে ল'ৰা তাহন আহিছে 4জন মেন আমি তলত বহি আছিলোঁ বহি থাকাতে তাহন 4জনো আহিছে আহি আমাৰ কাষত বহিছে কাৰণে আমি ওপৰত গৈছিলোঁ ওপৰত যাওঁতে এখন ল'ৰা 4জন এখন ওপৰত গুচি গৈছে আমাৰ লগত পিছে গুচি যায় আমি যেতিয়া দেখা পাইছোঁ আমাক টানি ধৰিছে দুটা ল'ৰাই টানি ধৰিছে মোক মানে টানি ধৰিছে ধৰাৰ পিছত এটা মোক কৈছে কি কয় তোৰ নাংগে তই তলত যাবা এনে বুলি কৈছে মই তলত দেখা পাওঁ যাতে মোক আইফা দিয়া নাই তাৰপিছত মই কৈছোঁ মোক যাবা দি আইফা দিয়া নাই মোক কি কয় এইটো মোক কৈছে তোমাক মই ভাল পাওঁ বুলি মই কৈছোঁ মই ভাল নাপাওঁ মোক ভৰিতে ধৰিছে মোক জোৰজবস্তিও কৰিছে য'তে ত'তে হাত দিছে আৰু ল'ৰা দুজনৰ কি নামটো এটাৰ নাম মেহবুব আৰু এটাৰ নাম সাকিবুল নেকি সাইফুল এটাৰ নাম মুছলমান সম্প্ৰদায়ৰ ল'ৰা আছিলে নেকি তোমালোকৰ লগত একেলগে টিউচন কৰা আছিল একেলগে টিউচন কৰা আছিল মানে দেখোন টিউচন কৰাও বেছি দিন হোৱা নাই 1 মাহমান হৈছে নতুন আছে আমাৰ গ্ৰুপত তেতিয়া স্কুলৰ ছাৰক টিউচন চেণ্টাৰৰ ছাৰক কৈছিলানে নাই ছাৰ নাছিলে কথাটো ছাৰহঁতে গম পায়নে নাই এতিয়া গম পাইছে ঘটনাটো আমি তলত বহি আছিলোঁ মই আছোঁ স্মিতাই তাৰপিছত তাহো আহিছে তলত আগতে আমি এবাৰ ওপৰত গ'লোঁ তাই ওপৰত আছিল মই বোলো তলত যোৱা তাহো ওপৰত গৈছিল তাৰপিছত মই গুচি আহিলোঁ তাইৰ পাছত তাইক ধৰি ৰাখিছিল তাইক ধৰি থাকোঁতে আৰু মই আনবাৰ গ'লোঁ তেতিয়া মোৰ পৰা বেগটো কাঢ়ি লৈ পিছত মোৰ গলত মানে ধৰিছিল আৰু মোৰ হাতত ধৰি ৰাখিছিল তাইকো ধৰি ৰাখিছিল মোকো ধৰি ৰাখিছিল তোমালোকক মাৰধৰো কৰিছিল নেকি আৰু কি কৈছিলে কিবা ভাবুকি দিছিলে নেকি দিছিল মানে কি বুলি কৈছিলে আৰু বিল্ডিঙৰ পৰা পেলাই দিম বুলি কৈছিলে তেতিয়াতো তোমালোকে কি কৰিছিলা তেতিয়া আমাৰ মানে আমি প্ৰায় মই আটা মাৰিবলৈ খুজিছিলোঁ যে মুখত ধৰি ৰাখিছিল মুখতো ধৰিছে ঠিক আছে